সচিব বিকাশ অসমক লৈ আজিৰ পৰা কাৰ্যকৰী হোৱালৈকে যেতিয়ালৈকে তেওঁৰ বিৰুদ্ধে উঠাই অপৰাধমূলক অভিযোগবোৰ আমাৰ সংগঠনৰ মজিয়াত তদন্ত নহয় তেওঁক প্ৰাথমিক সদস্য পদৰ পৰা বীৰ লাচিত সেনা অসমৰ প্ৰাথমিক সদস্য পদৰ পৰা বহিষ্কাৰ কৰা হৈছে আৰু তেখেতক কামৰূপ মহানগৰৰ সকলো সমিতিৰ পৰা সকলো বিষয়বাবৰ পৰা তেখেতক অব্যাহতি প্ৰদান কৰা হৈছে। যিহেতু আমাৰ মুখ্য সচিব ৰন্তু পানী ফুকনক গুৱাহাটীৰ এখন হোটেলত প্ৰেছ মিট দি থকা অৱস্থাত প্ৰেছ মিটটো অন্তত কমপ্লিট কৰিব দিব লাগিছিলে। প্ৰেছ মিট দি থকা অৱস্থাত যিদৰে ফেচিষ্ট মনোভাৱেৰে অসম চৰকাৰ আৰু মহানগৰ পুলিচে অসম পুলিচে উঠাই লৈ গৈছে তাত বীৰ লাচিত সেনা অসমৰ আপত্তি আছে। গণতান্ত্ৰিক এখন দেশত গণতন্ত্ৰৰ মূল্যবোধ যেতিয়ালৈকে কোনোবা চৰকাৰে বাৰ্তাই নাৰাখিব, কোনোবা সংগঠনেও যদি বাৰ্তাই নাৰাখে তাতো প্ৰব্লেম আছে। কিন্তু কথাটো হৈছে হোৱাই ৰন্তু পানী ফুকনক কিয় টাৰ্গেট কৰা হৈছে এইটোক লৈ মুখ্যমন্ত্ৰী মহোদয়লৈ আমাৰ প্ৰশ্ন আছে, বিজেপি চৰকাৰলৈ আমাৰ প্ৰশ্ন আছে। অতি শীঘ্ৰে ৰন্তু পানী ফুকনক 24 ঘণ্টাৰ ভিতৰত লগতে উৎপল অসম ডাঙৰীয়াক আৰু আমাৰ তন্ময় চেতিয়া ডাঙৰীয়াক এই তিনিজনক অতি শীঘ্ৰে মুকলি কৰি দিয়ক, নহ'লে কাইলৈ পৰা গণতান্ত্ৰিক প্ৰতিবাদ হ'ব আৰু সমগ্ৰ অসমত হ'ব আৰু এই প্ৰতিবাদ চৰকাৰৰ বিৰুদ্ধে হ'ব। এতিয়া আমাৰ চৰকাৰলৈ মুকলি প্ৰশ্ন যে ৰন্তু পানী ফুকনক উৎপল দত্ত ডাঙৰীয়াক আৰু তন্ময় চেতিয়াক কিয় এৰেষ্ট কৰা হ'ল, এটা প্ৰেছ মিটত অংশ লৈ থাকোঁতে কিয় এৰেষ্ট কৰা হ'ল আৰু প্ৰেছ মিটটো বৰ্তমান সময়ত অসমত গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ শাৰীত নপৰে নেকি তাক লৈ আমাৰ প্ৰশ্ন আছে। ইয়াৰ ফেচিষ্ট চৰকাৰ চলিছে আৰু এই ফেচিষ্ট চৰকাৰৰ বিৰুদ্ধে যি গণতন্ত্ৰৰ শেষ স্তৰলৈকে প্ৰতিবাদ সেই প্ৰতিবাদ চলি থাকিব। আৰু আজিৰ পৰা কাৰ্যকৰী হোৱাকৈ যিহেতু আমাৰ ওচৰত বহুতো অভিযোগ আহিছে গুৱাহাটী মহানগৰ সমিতিৰ মুখ্য সচিব বিকাশ অসমক লৈ আজিৰ পৰা কাৰ্যকৰী হোৱালৈকে যেতিয়ালৈকে তেওঁৰ বিৰুদ্ধে উঠাই অপৰাধমূলক অভিযোগবোৰ আমাৰ সংগঠনৰ মজিয়াত তদন্ত নহয় তেওঁক প্ৰাথমিক সদস্য পদৰ পৰা বীৰ লাচিত সেনা অসমৰ প্ৰাথমিক সদস্য পদৰ পৰা বহিষ্কাৰ কৰা হৈছে আৰু তেখেতক কামৰূপ মহানগৰৰ সকলো সমিতিৰ পৰা সকলো বিষয়বাবৰ পৰা তেখেতক অব্যাহতি প্ৰদান কৰা হৈছে। এইটো আমি স্পষ্টকৈ জনাই দিছোঁ আৰু যেতিয়ালৈকে তদন্ত হ'ব তদন্ত হোৱাৰ পিছত যিখিনি হয় সেইখিনি আপোনালোকৰ সন্মুখত আমি জনাম। মুখ্য সচিব বিকাশ অসমক লৈ আজিৰ পৰা কাৰ্যকৰী হোৱালৈকে যেতিয়ালৈকে তেওঁৰ বিৰুদ্ধে উঠাই অপৰাধমূলক অভিযোগবোৰ আমাৰ সংগঠনৰ মজিয়াত তদন্ত নহয় তেওঁক প্ৰাথমিক সদস্য পদৰ পৰা বীৰ লাচিত সেনা অসমৰ প্ৰাথমিক সদস্য পদৰ পৰা বহিষ্কাৰ কৰা হৈছে আৰু তেখেতক কামৰূপ মহানগৰৰ সকলো সমিতিৰ পৰা সকলো বিষয়বাবৰ পৰা তেখেতক অব্যাহতি প্ৰদান কৰা হৈছে। যিহেতু আমাৰ মুখ্য সচিব ৰন্তু পানী ফুকনক গুৱাহাটীৰ এখন হোটেলত প্ৰেছ মিট দি থকা অৱস্থাত প্ৰেছ মিটটো অন্তত কমপ্লিট কৰিব দিব লাগিছিলে। প্ৰেছ মিট দি থকা অৱস্থাত যিদৰে ফেচিষ্ট মনোভাৱেৰে অসম চৰকাৰ আৰু মহানগৰ পুলিচে অসম পুলিচে উঠাই লৈ গৈছে তাত বীৰ লাচিত সেনা অসমৰ আপত্তি আছে।